গুড মৰ্ণিং ৰাইজ। মানুহৰ এল লাগিলে কি হয় বুলি কয় যে এয়াই হয়। মানে লগৰ এটা আহি আছিলে জাগোনৰ পৰা নগাঁও। বাছখনে নগাঁও টাউন হৈ সোমোৱাৰ কথা আছিলে, কিন্তু বাছখন গুচি গ'ল ডাইৰেক্ট গুৱাহাটী। আৰু তাক নমাই দিলে, সি নামিব লাগিছিলে উৰিয়া গাঁও বাইপাছত, সি নামিলেগৈ বৰঘাট বাইপাছত। আৰু এতিয়া মই নগাঁৱৰ পৰা গৈ আছোঁ বৰঘাট বাইপাছ তাক আনিবলৈ। আৰু সুখৰ কথা কি যে এয়া দেখিছে, এইবোৰ চনেপে চুহাগা এতিয়া দি আছে বৰষুণ, তিতি তিতি গৈ আছোঁ আৰু এল লগা জীৱন বুলি কয় যে এইটোকে কয়। এতিয়া ৰাতিপুৱাৰ বাজিছে ৰ'ব, সময় দেখাই আছোঁ। বৰ্তমান ৰাতিপুৱাৰ বাজি আছে আপোনাৰ 4:45 মান বাজিছে। মই 4:30 মানত ওলাই আহা ৰুমৰ পৰা। এয়া বৰষুণ দি আছে, তেনেকৈ ওলোৱা নাই কিন্তু বৰষুণটো দি আছে। তো গাইজ সেইজন প্ৰাণী যে ৰাতিপুৱাই ল লাগি গ'ল, তাৰ এল লাগিলে ৰাতিপুৱাই। থেংকছ টু বাছ। কি আছিলে বাছৰ নামটো নক'বা, বাদ দিয়া। এইবোৰ চব পিছত দেখা যাব নেকি? বলা সময়টো দেখাই দিয়া এবাৰ, কেইটা বাজিছে? সময় চাবা সেয়া দেখিছে ৰাইজ। আৰু মেইন সুখৰ কথা, বৰষুণো দি আছে। মইতো তিতি তিতি চেছ। তুমি ক'ত আছিলা? ইয়াত তোমাৰ বাচি গ'ল বোলে, মইতো চেছ। হা বহা মানুহৰ এল লাগিলে গাইজ বহুত বেয়াকৈ লাগেও। বৰষুণেও দিছে, বাছেও দিছে, নকৈছোঁ আৰু গৈ থাকোঁ আৰু মনে দেখিছে। 5:37 পাই গ'লোহি ৰুম মই। আমাৰ এইজন ছাৰো পালেহি, এইজনে শুয়ে দিলে আৰু বোলে বাছত টোপনিও নাহিলে ভালকৈ। আৰু আছিলে আজি মিনি ব্লগ টাইপ এটা, কি উকালে নাজানো, মিনি ব্লগ বনাই দিলোঁ ৰাতিপুৱা।